আজি এটা দুখৰ কাহিনী আলোচনা কৰিব ওলাইছো আৰু এটো হৈছে পশ্চিম বংগৰ 26000 শিক্ষকৰ চাকৰি বৰখাস্তৰ কাহিনী। ইতিমধ্যে হয়তো আপোনালোকে গম পাইছে যোৱা 3 এপ্ৰিলত ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ে এটা জাজমেন্ট দিছিল আৰু সেই জাজমেন্টত পশ্চিম বংগৰ 25752টা শিক্ষকৰ চাকৰি শিক্ষকৰ পদ বা নিযুক্তি কেনসেল কৰা হৈছিল, যেটোৱে নেকি সেইখন ৰাজ্যৰ শিক্ষা ব্যৱস্থা যথেষ্ট ক্ষতি কৰিছে আৰু এই 25752টা ফ্যামিলিলৈ হঠাৎ অমানিশা নামি আহিছে। গতিকে আসলতে এই কেছটো হৈছিল কিবাই কাহিনীটো কি তাকে আজিৰ ভিডিঅ'ত আলোচনা কৰিম। আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আমিও আসলতে জানিব লাগে যে ইয়াৰ ঘটনাটো হৈছিল কি। যেহেতু আমাৰ অসমত ইমান ধুনীয়াকৈ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া হৈ আছে বা 2012 ৰ পৰাই মেৰিটত এপইন্টমেন্ট হৈ আছে কোনো ধৰণৰ প্ৰবলেম নোহোৱাকৈ, সেই একেখন দেশৰে এখন ৰাজ্যত তেনেকুৱা ঘটনা হ'বলৈ পাইছে। ইয়ানো কিয় হ'ল? ইয়াৰ আৰম্ভণি হৈছিল 2016 চনত। 2016 চনত পশ্চিম বংগৰ যি ৱেষ্ট বেংগল স্কুল সাৰ্ভিস কমিশন আছে, পশ্চিম বংগৰ শিক্ষক নিযুক্তি আয়োগ, সেই আয়োগে 25752টা শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিছিল আৰু টোটেল 26000 যদিও তাৰে কিছুমান টিচিং তাতে নন টিচিং ষ্টাফো কিছুমান আছিল আৰু এইখিনি মানুহ যেতিয়া নিযুক্তি হ'ল তাৰ পিছৰ পৰা কমপ্লেইন আহিলে, কোৰ্টত কেছ দাখিল হ'ল, 124খন পেটিশন পৰিল আৰু এই 124খন পেটিশন পৰাৰ পিছত কোৰ্টে কেলকাতা হাইকোৰ্টে এই মেটাৰটো যোৱা 2022 চনৰ মে মাহত সিবিআইক দিলে দায়িত্ব তদন্ত কৰিবলৈ আৰু সিবিআই তদন্ত আৰম্ভ কৰিলে। কাৰণ কিয় এই নিযুক্তিৰ এগেইনষ্টত কমপ্লেইন আছিল যে এই নিযুক্তি প্ৰক্ৰিয়াত OMR টেম্পাৰিং হৈছে, ৰেংক ম্যানিপুলেশন হৈছে। OMR টেম্পাৰিং মানে গম পাইছে, OMR খেলিমেলি কৰা আৰু ইফালে ৰেংক ম্যানিপুলেশন ৰেংক বিলাক ইফাল কৰা। তো এই গোটেই প্ৰক্ৰিয়াটো মানে কৰাপ্টেড হোৱা বুলি বা দুৰ্নীতিযুক্ত হোৱা বুলি পেলাই যে 124খন ৰাইট পেটিশন দাখিল হ'ল, তাৰে ৰিয়েকশন স্বৰূপে কেলকাতা হাইকোৰ্টে সিবিআইক দায়িত্ব দিছিল আৰু এটা সময়ত সিবিআই সেই ৰাজ্যৰ এসময়ৰ এডুকেশ্যন মিনিষ্টাৰকে লৈ পেলাই বহুতো পলিটিক্যাল লিডাৰ্স এৰেষ্ট কৰিছিল আৰু বহুতো পলিটিক্যাল লিডাৰ্সক সামন দিছিল, সোধা পোছা কৰিছিল আৰু এটা দীঘলীয়া প্ৰক্ৰিয়াৰ অন্তত যোৱা 3 এপ্ৰিলত ভাৰতৰ মহামান্য সুপ্ৰিম কোৰ্টে এই জাজমেন্টটো দিলে আৰু যেহেতু কেলকাতা হাইকোৰ্টৰ পৰা এটা সময়ত কেছটো গৈ পাইছিল সুপ্ৰিম কোৰ্টত, তো সুপ্ৰিম কোৰ্টে এটা সময়ত জাজমেন্ট দিলে যে এই 26000 শিক্ষকৰ যি নিযুক্তি প্ৰক্ৰিয়া তেওঁলোকক কেনসেল কৰাৰ বাহিৰে তেওঁলোকক চাকৰিৰ পৰা সাসপেন্ড কৰাৰ কাৰণে বেলেগ উপায় নাই। কাৰণ কিয় সেই প্ৰক্ৰিয়াটো ইমানেই গণ্ডগোলীয়া আছিল, মানে তাত সুপ্ৰিম কোৰ্টে উপায় বিচাৰি নাপালে যে তেওঁলোকক কেনেকৈ বাছি উলিয়াব, কোনজন মেৰিটত হৈছে, কোনজন ইলিগেলি হৈছে। তো অৱশেষত এওঁলোকৰ জীৱনলৈ অমানিশা নামি আহিল আৰু এনেকুৱা ঘটনা আসলতে কতো হ'ব নালাগে। আৰু য'ত নেকি আমাৰ অসমত ইমান ধুনীয়াকৈ হৈ আছে প্ৰচেছবিলাক, সেই একেখন চুবুৰীয়া ৰাজ্য, এয়া হয়তো পলিটিক্যাল ইমেচিউৰিটিৰ কাৰণেই হওক বা শাসন যন্ত্ৰৰ দুৰ্বলতাৰ কাৰণেই হওক এই ঘটনাটো হৈছে। কিন্তু এইটো এটা বহুত দুখ লগা কথা, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এই ঘটনাটোৰ ফলত অকল যে সেই শিক্ষকৰ ফেমিলিবিলাকৰ প্ৰব্লেম হৈছে সেইটো নহয়, শিক্ষা ব্যৱস্থাৰ প্ৰব্লেম হৈছে। কাৰণ কি স্কুলবিলাকত এতিয়া সেশন আৰম্ভ হোৱা সময় বা পৰীক্ষা শেষ হোৱা সময়, সেইখিনি সময়তে এনেকৈ 26000 শিক্ষক সিস্টেমৰ পৰা নোহোৱা হৈ যোৱাটো কিমান এটা ক্ষতিকাৰক। বৰ্তমান সময়ত এই 26000 শিক্ষকৰ যিসকলৰ চাকৰি গ'ল তেওঁলোকে এতিয়া প্ৰতিবাদ কৰি আছে, ধৰ্ণা দি আছে, কিন্তু পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁৰ ফালৰ পৰা চেষ্টা কৰিব যিমান সোনকালে পাৰে এই প্ৰবলেমটো সলভ কৰিবৰ কাৰণে, কিন্তু তেওঁ যে কিবা কৰিব পাৰিব তাৰ কোনো আশা নাই। কাৰণ কিয় এইফালে সুপ্ৰিম কোৰ্টে আৰু এটা অৰ্ডাৰ দিছে যে 3 মাহৰ ভিতৰত ফ্ৰেছ ৰিক্ৰুটমেণ্ট প্ৰচেছ আৰম্ভ কৰিব লাগিব আৰু এই 3 মাহৰ ভিতৰত যি প্ৰক্ৰিয়া আৰম্ভ কৰিব ইয়াত এওঁলোকে কেনেকৈ সামিল হয়, যেহেতু আৰু ফ্ৰেছ কেণ্ডিডেট এতিয়া ওলাব। তো এইটো এটা যথেষ্ট কমপ্লিকেটেড বিষয় হৈ পৰিছে। যদিও মমতা বেনাৰ্জীয়ে কৈছে বা
পশ্চিমবংগৰ চিফ মিনিষ্টাৰে কৈছে যে আমি ব্যৱস্থা ল'ম, কিন্তু এয়া যেন অসম্ভৱ যেন লাগিছে। গতিকে আজিৰ ভিডিঅ'ত এইখিনি কথা আলোচনা কৰিলোঁ। হয়তো আপোনালোকে কেনেকুৱা পায়, আপোনালোকৰ মন্তব্য কি জনাব। কাৰণ কিয় এই ঘটনাটোৰ ফলত মোৰ ব্যক্তিগতভাৱে মোৰ বহুত দুখ লাগিছে। কাৰণ কিয় এইবোৰ আচলতে হ'ব নালাগে বা হোৱাটো উচিত নহয়। গতিকে আজিৰ ভিডিঅ'ত এইখিনি কথা শ্বেয়াৰ কৰিলোঁ। আপোনালোকে আপোনালোকৰ কমেণ্টটো জনাব। থেংক ইউ।